এই ভিডিঅ'টোত ক্লাছ 10 গণিতৰ পঞ্চদশ অধ্যায় সম্ভাৱিতাৰ অনুশীলনী 15.1 16 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। আগৰ ভিডিঅ'কেইটাত বাকিবোৰ দিয়া হৈছে। 16 নম্বৰ প্ৰশ্নটো আছে 12টা বেয়া কলম দুৰ্ভাগ্যবশতঃ 132টা ভাল কলমৰ লগত মিহলি হ'ল। মাত্ৰ চকুৰে চাই এটা কলম ভালনে বেয়া কোৱাটো সম্ভৱ নহয়। গোটটোৰ পৰা এটা কলম তুলি ল'লে কলমটোৰ ভাল হোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা। ইয়াত বিশেষ বুজাবলগীয়া একো নাই, তোমালোকে প্ৰশ্নটো চাইয়ে ইয়াৰ অনুমান কৰিব পাৰিছা। আমাক দিয়া আছে ভাল কলম 132টা ইকুৱেল টু 132 আৰু বেয়া কলম দিছে 12টা। এতিয়া এই দুটা মিক্স হৈ গৈছে, মিক্স হোৱাৰ পিছত তাৰমানে চিনিব নোৱাৰি যে কোনটো ভাল কোনটো বেয়া। বুজি পাইছা? মুঠ কলম উলিয়াই ল'ব লাগিব। মুঠ কলম এইটো যোগ কৰিলে 2 2 4 3 1 4 144টা হ'ব মুঠ কলম। আমাক কলমটো ভাল হোৱাৰ সম্ভাৱিতা উলিয়াব দিছে। এতেকে কলমটো ভাল হোৱাৰ সম্ভাৱিতা ইকুৱেল টু মুঠ কলম আছে 144 গোটেই মিলি হ'ব পৰা সম্ভাৱ্য ফলাফল। তাৰপিছত আমাক যেটো ঘটনা দিয়া আছে কলমটো ভাল হোৱাৰ সম্ভাৱিতা, এই সাপেক্ষে আমাৰ ভাল কলম 132টা আছে। সো 132টা কলমে ভাল হ'ব পাৰিব, সেইভাবে 132/144 বুজি পালা? এতিয়া আমি এইটো চাবা 12 দি হৰণ কৰিব পাৰিম। 12 1 ৰং 132 12 ৰং 144। এইটো আমি সিম্পল কৰি থৈ দিলোঁ। এইখিনিয়ে নিশ্চয় বুজি পাইছা। এতিয়া 17 নম্বৰ প্ৰশ্নটো চাও। দিয়া আছে 20টা বাল্বৰ টোপোলা এটাৰ 4টা বাল্ব বেয়া। টোপোলাটোৰ এটা বাল্ব যাদৃচ্ছিকভাৱে লোৱা হ'ল, বাল্বটো বেয়া হোৱাৰ সম্ভাৱিতা কি? প্ৰথমতে এইটো কৰি লওঁ 1 নম্বৰটো 17 1 সলিউশন 1 বুলি নকওঁ। প্ৰথম আমাক যেটো ডাটাখিনি দিয়া আছে সেইখিনি সকলোতে একে হ'ব। এতিয়া ইয়াত দিয়া আছে মুঠ বাল্ব 20টা, মুঠ বাল্ব ইকুৱেল টু 20 আৰু এই 20টাত বেয়া আছে 4টা। বুজি পাইছা? বেয়া বাল্ব ইকুৱেল টু 4টা। এতিয়া বেয়া এই 20টাৰ যদি বেয়া 4টা হয় ভাল হ'ব ভাল বাল্ব ইকুৱেল টু 20 - 4 হ'ব। বুজি পাইছা? 20 - 4টা ইকুৱেল টু 16টা। কোনো এটা বস্তুত যদি 20টা মুঠ 20টা থাকে তাৰে 4টা বেয়া হয়, বাকি 16টা ভাল হ'ব নিশ্চয়। এতিয়া আমাক প্ৰথম নম্বৰত সুধিছে যে বাল্বটো বেয়া হোৱাৰ সম্ভাৱিতা কিমান। সো বাল্বটো বেয়া হোৱাৰ সম্ভাৱিতা ইকুৱেল টু বেয়া বাল্ব যেহেতু 4টা আছে 4/20 হ'ব, মুঠ বাল্ব 20টা। বুজি পালা? এতিয়া এইটো আমি অলপ সিম্পল কৰি লওঁ 1/5 হ'ব, 4ৰে 20ক 5 বাৰ যাব। এতিয়া 2 নম্বৰটো চাওঁ। 2 নম্বৰটো মই দেখুওৱা নাছিলোঁ। এতিয়া 2 নম্বৰটো চাওঁ। দিয়া আছে ধৰা হ'ল একত টনা বাল্বটো বেয়া নহয় আৰু ইয়াক পুনঃস্থাপন কৰা নহ'ল। এতিয়া বাকীখিনিৰ পৰা এটা বাল্ব টনা হ'ল, এই বাল্বটো বেয়া নোহোৱাৰ সম্ভাৱিতা কি? প্ৰশ্নটো নিশ্চয় বুজি পাইছা। আমাক কৈছে যে আমি 1 নম্বৰ যেটো বাল্বটো বেয়া হোৱাৰ সম্ভাৱিতা চালোঁ সেইটো 1/5 হৈছিলে, কিন্তু সেই বাল্বটো দুৰ্ভাগ্যবশতঃ ভাল হৈ গ'ল। সেইটো ভাল হৈ গ'ল। ভাল হোৱাৰ পিছত আমি সেইটো এক্সট্ৰা কৰি থৈ দিছোঁ, অৰ্থাৎ গোটেই মিলি 20টাৰ পৰা আমি এটা এক্সট্ৰা কৰি থৈ দিছোঁ, গোটেই মিলি লাইট থাকিব 19টা। বুজি পাইছা? 19টাৰ এতিয়া সুধিছে যে বাল্বটো বেয়া নোহোৱাৰ সম্ভাৱিতা কি? এইটো তোমালোকে বহুতেই ভুল কৰি দিবা যে বাল্বটো বেয়া হোৱাৰ সম্ভাৱিতা তোমালোকে উলিয়াই দিবা। ইয়াত অলপ ক্ৰিটিকেলকৈ দিছে যে কথাষাৰ বেয়া নোহোৱাৰ সম্ভাৱিতা সুধিছে। বেয়া নোহোৱা মানে কি? ভাল। বুজি পাইছা? কোনো এটা বস্তু বেয়া নোহোৱা মানে সেই বস্তুটো ভালে আছে, সেইটো তোমালোকে মনত ৰাখিব লাগিব। অৰ্থাৎ আমাক সুধিছে যে বাল্বটো ভাল হোৱাৰ সম্ভাৱিতা সুধিছে।
সেইখিনিয়ে এতিয়া মুঠ বাল্ব 19টা আছে তাৰপিছত আকৌ মনত ৰাখিব লাগিব এটা ভাল বাল্ব আছিলে 16টা থাকিলে ইয়াৰ পৰা এটা ইয়াৰ আগৰবাৰত আমি যিটো চাইছিলোঁ চাওঁতে সেইটো এটা ভাল বাল্ব পালোঁ সেইটো সাইড কৰি থৈ দিছোঁ অৰ্থাৎ যিটো ভাল বাল্বৰ সংখ্যা সেইটো 15 হ'ব বুজি পাইছা লিখাখিনি তোমালোকে ভালদৰে লিখিবা মই সিম্পলি লিখি দি আছোঁ তোমালোকে যদি ভালদৰে পাৰা লিখিবা যদি চাবা মই এনে কৈ দিওঁ যদি প্ৰথমত টনা বাল্ব পুনঃস্থাপন কৰা নহয় অৰ্থাৎ আমি যিটো প্ৰথমত লৈছিলোঁ সেইটো বাল্বটো আমি পুনঃস্থাপন নকৰিলোঁ সাইড কৰি থৈ দিলোঁ নহয় আৰু সেই বাল্বটো মানে প্ৰথমত টনাটোৰ কথা কৈছোঁ সেই বাল্বটো ভাল হয় তেতিয়া মুঠ ভাল বাল্বৰ সংখ্যা দিম আমি তেতিয়া ভাল বাল্বৰ সংখ্যা হ'ব এইটো ভাল বাল্ব আছিলে 16 পৰা 1 যাব কাৰণ আগত এটা ভাল বাল্ব আমি আগতে সাইড কৰি থৈ দিছোঁ বুজি পাইছা অৰ্থাৎ 15টা ভাল বাল্ব 15টা পালোঁ আৰু মুঠ বাল্ব হ'ব 19টা হোৱাৰ কাৰণটো হৈছে গোটেই মিলি আমাক মুঠ বাল্ব দিয়া হৈছিলে 20 আমি এটা ভাল বাল্ব সাইড কৰি থৈ দিছোঁ আগতে অৰ্থাৎ 20 পৰা 1 গ'লে 19টা বাল্ব থাকিব এতেকে দ্বিতীয়বাৰত টনাত এটা বাল্ব বেয়া নোহোৱাৰ অৰ্থাৎ ভাল বুজি পাইছা এটা বাল্ব বেয়া নোহোৱাৰ সম্ভাৱিতা ইকুৱেল টু 15/19 হ'ব কাৰণ ভাল বাল্বৰ সংখ্যা আছে 15টা আৰু গোটেই মিলি যিটো মুঠ বাল্ব আছিলে সেইটো হ'ব 19টা কাৰণটো মই বুজাই দিলোঁ তোমালোকে হয়তো লিখিব পাৰা সেইবাবে মই কৈ দিছোঁ যে তোমালোকে ভালদৰে পাৰিলে লিখি ল'বা মই জাষ্ট বুজাই দিবলৈ চেষ্টা কৰিলোঁ কনসেপ্টটো নিশ্চয় ক্লিয়াৰ হ'ল এতিয়া 18 নম্বৰ প্ৰশ্নটো চাওঁ 18 নম্বৰ প্ৰশ্নটো আছে এটা বাকচত 1 পৰা 90 নম্বৰ দি থোৱা 90খন ডিস্ক থাল আছে যদি এখন থাল যাদৃচ্ছিকভাৱে বাকচৰ পৰা টনা হয় তেন্তে ইয়াত 1 নম্বৰত আছে এটা দুটা অংকৰ সংখ্যা 2 নম্বৰত আছে এটা পূৰ্ণবৰ্গ সংখ্যা 3 নম্বৰত আছে 5ৰে হৰণ যোৱা এটা সংখ্যা লিখি থোৱাৰ সম্ভাৱিতা কি 18 সলিউশন প্ৰথমতে আমি দিয়া থকাখিনি লিখি লওঁ দিয়া আছে এটা বাকচত 1 পৰা 90 নম্বৰ দি থোৱা 90খন ডিস্ক আছে সেইটো লিখি লওঁ এটা বাকচত 1 পৰা 1 to 90 নম্বৰ দি থোৱা 90খন থাল আছে বুজি পাইছা এতিয়া প্ৰথম নম্বৰত এটা দুটা অংকৰ সংখ্যা মানে 1 পৰা 90 লৈ প্ৰথমতে আমি দুটা অংকৰ সংখ্যাবোৰ উলিয়াব লাগিব তাৰপিছত হেতুৰ আমি সম্ভাৱিতা উলিয়াব লাগিব এতিয়া তোমালোকে হয়তো অনুমান কৰিব পাৰিছা যে 1 পৰা 90 লৈ দুটা অংকৰ সংখ্যা কিমানটা থাকিব চাবা 1 ইয়াত দুটা অংকৰ সংখ্যা ইয়াত মানে 1 পৰা 90 লৈ কোৱা হৈছে দুটা অংকৰ বুজি পাইছা অংক মানে ডিজিট দুটা অংকৰ সংখ্যা ইকুৱেল টু এতিয়া চাবা 1 to 90 1 পৰা 9 লৈ এটা অংকৰ সংখ্যা আছে তাৰ পিছত 10 পৰা 90 লৈ সকলোবোৰ দুটা অংকৰ সংখ্যা সো 90 ৰ পৰা 9 বিয়োগ কৰি দিম আমি 9 টো বিয়োগ কৰি দিলে হ'ব 81 অৰ্থাৎ 1 পৰা 90 লৈ 81টা সংখ্যা আছে দুটা অংকৰ সংখ্যা আছে বুজি পালা
এতেকে আমি এইটো পালোঁ পোৱাৰ পিছত সম্ভাৱিতাটো উলিয়াব পাৰিম আমি এতেকে এটা দুটা অংকৰ সংখ্যা লিখি থোৱাৰ সম্ভাৱিতা ইকুৱেল টু আমাৰ যিটো ঘটনাটো সাপেক্ষে হ'ব লগা ফলাফল আছে সেইটো 8 আৰু মুঠ ফলাফল হ'ব পাৰে আমাৰ 90টা গোটেই মিলি 90টা সংখ্যা আছে সেইভাবে এইখিনি 81/90 এতিয়া এইটো আমি অলপ সিম্পল কৰি লওঁ 9 × 81 9 × 90 9/10 এইটোৱে এতিয়া 2 নম্বৰটো চাওঁ 2 নম্বৰত আছে এটা পূৰ্ণবৰ্গ সংখ্যা 1 ৰ পৰা 90 ৰ ভিতৰত কিমান আছে তোমালোকে অনুমান কৰিব পাৰিছা 1 ৰ আমি 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ তেনেকৈ 9 স্কয়াৰলৈ কৰিলে 1 ৰ পৰা 90 ৰ ভিতৰত থকা পূৰ্ণবৰ্গ সংখ্যা কেইটা পাই যাম 1 স্কয়াৰ কৰিলে 1 2 স্কয়াৰ মিন্স 4 তেনেকৈ আমি পাই যাম পূৰ্ণবৰ্গ সংখ্যা মই সংখ্যা কেইটা লিখি দিছো তোমালোকে যদি বুজি পোৱা তেতিয়া হলে নিলেখিলেও কোনো কথা নাই তোমালোকে একেবাৰে লিখি দিব পাৰিবা 1 ৰ পৰা 90 ৰ ভিতৰত পূৰ্ণবৰ্গৰ সংখ্যা যিমান হয় 8টা 9টা লিখি দিলে হল বুজি পাইছা মই এটা ভালদৰে লিখি দিম যেহেতু 1 ৰ পৰা 90 ৰ ভিতৰত থকা পূৰ্ণবৰ্গ সংখ্যা সমূহ হল ক্ৰমে এফালৰ পৰা লিখি যাম আমি 1 to 1 হ'ব তাৰ পিছত 2 স্কয়াৰ 4 3 স্কয়াৰ 9 4 স্কয়াৰ 16 5 স্কয়াৰ 25 6 স্কয়াৰ 36 7 স্কয়াৰ 49 8 স্কয়াৰ 64 9 স্কয়াৰ 81 বুজি পালা 81 লৈ আছে 10 স্কয়াৰ কৰিলে 100 হৈ যাব 100 টো আকৌ 90 তকৈ ডাঙৰ সেইভাবে আৰু আমি ইমান কৰিব নোৱাৰিম এইকেইটা হ'ব আমাৰ পূৰ্ণবৰ্গ সংখ্যা 1 4 9 এইকেইটা ইয়াত গোটাই মিলি কেইটা আছে চাই লও 1 2 3 4 5 6 7 8 9 9টা সংখ্যা আছে এতেকে আমি সংখ্যাসমূহ পালো এইকেইটা এই সংখ্যাকেইটা 9টা আছে বুজি পালা সেইভাবে চাবা এতেকে 1 ৰ পৰা 90 ৰ ভিতৰত থকা পূৰ্ণবৰ্গৰ সংখ্যা 9টা এইটো লাইন তোমালোকে নিলিখিলেও কোনো কথা নাই যদি বুজি পোৱা মই বুজি নোপোৱা বুলি ভালদৰে লিখি দিছো এতিয়া 9টা পূৰ্ণবৰ্গৰ সংখ্যা পালো আমি এতেকে আমি এতিয়া লিখিম এটা পূৰ্ণবৰ্গ সংখ্যা লিখি থোৱাৰ সম্ভাৱিতা ইকুৱেল টু গোটেই মুঠ সংখ্যা আছিল ফলাফল হ'ব পৰা ফলাফল আছিল 90 ইয়াত আমি পালো ঘটনাটো সাপেক্ষে ফলাফল 9টা 9/90 হল এতিয়া এইটো আমি অলপ সিম্পল কৰি লম 9 × 90 সো 1/10 অৰ্থাৎ এটা সম্ভাৱিতা 1/10 হল বুজি পালা এতিয়া 3 নম্বৰটো চাও নম্বৰ 3 দিছে যে 5ৰে হৰণ যোৱা এটা সংখ্যা 1 ৰ পৰা 90 ৰ ভিতৰত 5ৰে হৰণ যোৱা সংখ্যা বুজি পাইছা এতিয়া প্ৰথমতে আমি 1 ৰ পৰা 90 ৰ ভিতৰত 5ৰে হৰণ যোৱা সংখ্যাবোৰ উলিয়াই লম 1 ৰ পৰা 90 ৰ ভিতৰত আৰু তোমালোকে জানা ভিতৰত আৰু মাজত পাৰ্থক্য আছে শব্দকেইটাৰ যদি 1 আৰু 90 ৰ মাজত বুলি ক'লে তেতিয়া 1 আৰু 90 টো বাদ দি তাৰে মাজত থকা কেইটা হ'ব কিন্তু 1 ৰ ভিতৰত কৈছে 1 আৰু 90 ৰ ভিতৰত অৰ্থাৎ 1 টো হ'ব পাৰে 90 টো হ'ব পাৰে এটো মনত ৰাখিবা ভিতৰত 5ৰে হৰণ যোৱা সংখ্যাবোৰ ক্ৰমে সংখ্যাবোৰ তোমালোকক মই দেখুৱাই দিছো তোমালোকে নিলেখিলেও কোনো কথা নাই ক্ৰমে প্ৰথম 5ৰে হৰণ যাব 5ক নিজকে যাব তাৰ পিছত 5 প্লাস কৰি গৈ থাকিলে হল তোমালোকে
যেতিয়ালৈকে 90 নোপোৱা 5 10 15 20 25 30 35 40 45 50 50 55 60 65 70 75 80 85 90 এইকেইটা সংখ্যা 5ৰে হৰণ যাব ইয়াত গোটাই মিলি সংখ্যা কেইটা আছে হিচাপ কৰি লওক 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 18টা সংখ্যা আছে গোটাই মিলি এতিয়া এইটো আমি লিখি লওঁ যেহেতু 1 ৰ পৰা 90 ৰ ভিতৰত 90 ৰ ভিতৰত 5ৰে হৰণ যোৱা সংখ্যাবোৰ 5ৰে হৰণ যোৱা সংখ্যা ইকুৱেল টু 18টা 18টা সো এটাকে 5ৰে হৰণ যোৱা সংখ্যাৰ সম্ভাৱিতা সংখ্যা লিখি থোৱাৰ সম্ভাৱিতা বুলি কৈছে লিখাখিনি ভালদৰে লিখিবা বুজি পোৱাটো মেইন সংখ্যাৰ সম্ভাৱিতা ইয়াত 1 পৰা 90 ৰ ভিতৰত সেইখিনি ভালদৰে লিখি দিব লাগিছিল তোমালোকে দিবা সম্ভাৱিতা ইকুৱেল টু আমাৰ যেটো ঘটনাটো সাপেক্ষে 18টা ফলাফল পাব পাৰো আৰু মুঠ ফলাফল 90 আগৰ পৰা আছে আমাৰ ইয়াক আমি সৰু কৰিব পাৰিম 18 5 গুণ 90 অৰ্থাৎ 1/5 বুজি পালা এইখিনি আজি ভিডিঅ'টোত এইখিনি যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোক যদি মোৰ চেনেলটোত নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ